নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। ইখনৰ পিছত সিখনকৈ মুছলমান সমাজ এতিয়া জাগিছে। মুছলমান সমাজে ইখনৰ পিছত আন এখন মুছলমান সমাজে দেখিবলৈ পোৱা গৈছে লৈছে ঐতিহাসিক সিদ্ধান্ত। কাৰণ মুছলমান সমাজত নিষিদ্ধ ড্ৰাগছৰ যি প্ৰচলন সেয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰ বাবে দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত আন এখনকৈ মুছলমান সমাজ এইবাৰ জাগিছে। মুছলমান সমাজে লৈছে এইবাৰ ঐতিহাসিক সিদ্ধান্ত। এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে যমুনামুখৰ ঢেকেৰুৱা জামে মছজিদৰ দৃশ্য। এনেদৰে দেখিবলৈ পোৱা গৈছে শুকুৰবাৰীয়া জুম্মাৰ নামাজৰ পাছতেই এনেদৰে শ শ লোক তেওঁলোকে একত্ৰিত হৈ লৈছে ঐতিহাসিক সিদ্ধান্ত। ঢেকেৰুৱা জামে মছজিদৰ যি সমাজ আছে সেই সমাজত নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত থকা যিসকল লোক আছে তেওঁলোকক সম্পূৰ্ণৰূপে সমাজুৱাভাৱে সেই তেওঁলোকৰ সমাজৰ যি কবৰস্থান আছে তাত কবৰস্থ কৰা নহ'ব। আনকি মৃতকৰ যি জানাজা আছে আৰু সেই জানাজাটো তেওঁলোকে অংশগ্ৰহণ নকৰে। তাৰ বাবে এনেদৰে লৈছে কেইবাটাও সিদ্ধান্ত। জনাই গৈছোঁ এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ কাৰণে এইবাৰ দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত আন এখনকৈ মুছলমান সমাজে এইবাৰ জাগিছে। তেওঁলোকে কৈছে যে সমাজত যিসমূহ অপকৰ্ম আছে, নিষিদ্ধ ড্ৰাগছৰ লগতে যিসমূহ নিচাজাতীয় সামগ্ৰী আছে সেইসমূহ ৰোধ কৰিব লাগিব, সেইসমূহ শেষ কৰিব লাগিব। যিসকলে সেৱন কৰিব তেওঁলোকক বা যিসকলে ড্ৰাগছৰ লগত জড়িত থাকিব তেওঁলোকক সম্পূৰ্ণৰূপে সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলি এনেধৰণৰ কিছু তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে সমাজৰ সকলো লোকৰ সন্মুখতে দেখিবলৈ পোৱা গৈছে। আজি শুকুৰবাৰীয়া নামাজৰ পিছতে এই ঐতিহাসিক সিদ্ধান্ত লৈছে। মন্তব্য আছে আমাৰ হাতত, আমি মন্তব্যসমূহ শুনাই ল'ব বিচাৰিছোঁ। আমাৰ ঢেকেৰুৱা গাঁৱত মেক্সিমাম আপোনাৰ 400 ঘৰ মানুহ আছে আৰু সেইখিনি সিদ্ধান্ত মানে আমি দেখি আছোঁ মানে ড্ৰাগছ মদ বাং এইবিলাক আজিকালি খুব বেছিকৈ চলি আছে আৰু ছোৱালীৰ ক্ষেত্ৰত হওক মহিলাৰ ক্ষেত্ৰত হওক এইবিলাকো চলি আছে। সেইটো কাৰণে আমি উঠি অহা যুৱপ্ৰজন্মক আমি এটা কমিটি বনাই দিছোঁ যাতে এই কমিটিখনে মানে প্ৰতিটো ঘৰে ঘৰে যিখিনি মানুহে ড্ৰাগছ সেৱন কৰে বা গাঞ্জা মদ সেৱন কৰে তেখেতসকলক ৱাৰ্ণিং দিবৰ কাৰণে কৈ দিছোঁ। আৰু যদি ৱাৰ্ণিং যদি নামানে তেতিয়াহ'লে নেক্সট আকৌ যদি পায় তেতিয়াহ'লে সেই কমিটিখনে আইনগত সিহঁতৰ ওপৰত ব্যৱস্থা লোৱাব। আৰু যোনে যদি কিবা ৰেপ কেছত কিবা কিবি যদি পায় সেইখিনি মানুহ যদি আমি আইনগত দিওঁ, পুলিচৰ তাত দিম, পুলিচৰ তাত যদি আমাৰ গাঁৱৰ মানুহ কোনোবা গৈ পেলাই জামিনত আনিব বিচাৰে তেতিয়াহ'লে সেইজন মানুহৰ ওপৰত আমি ৰাইজে আইনগত ব্যৱস্থা আমি আকৌ ঘূৰাই ল'ম। আৰু সেইখিনি আমি ভালেমান 3-4টা আমি প্ৰস্তাৱ লৈছোঁ। প্ৰথম প্ৰস্তাৱ হ'ল মানে কি যিজন ব্যক্তিয়ে মদ সেৱন গাঞ্জা নিচাজাতীয় সেৱন কৰিব সেই ব্যক্তিজনক আমি মানে আমাৰ কবৰস্থানত কবৰস্থ কৰিব নিদিওঁ, 1 নম্বৰ প্ৰস্তাৱ। 2 নম্বৰ প্ৰস্তাৱ হ'ল যদি সেই ব্যক্তিজনে যদি বেলেগ ক'ৰবাত যদি কবৰস্থ জনজা কৰিবলৈ যায় সেই আমাৰ গাঁৱৰ মানুহ যাব নোৱাৰিব। 3 নম্বৰ প্ৰস্তাৱ হ'ল মানে আমাৰ এই যাবতো নোৱাৰিব আৰু গাঁৱত মানে এঘৰীয়া কৰি থোৱা হ'ব, ৰখা হ'ব সেই মানুহজনক। এইখিনিয়ে মোৰ বক্তব্য আছে। চাওক, আজিৰ পৰা যিবিলাক সমাজ বিৰোধী কাম হ'ব আমাৰ সমাজত আমি এটা প্ৰস্তাৱ লৈছোঁ। এই প্ৰস্তাৱখিনি হ'ল ক'লেই আমাৰ সভাপতিয়ে যিহেতু আমাৰ কবৰস্থ কৰা নহ'ব, মছজিদত হওক মাদ্ৰাছা হওক ক'তো আমি কবৰস্থ কৰিব নিদিওঁ। 2 নম্বৰ কথা হ'ল যদি আমি প্ৰশাসনক আমি যদি শাস্তি দিব হেৰি আমাৰ কথা যদি মান্তি নহয় তেতিয়াহ'লে আমি প্ৰশাসনক জনোৱাম। প্ৰশাসনক দিয়াৰ পিছত যদি কোনোবা যায় আমাৰ সমাজৰ পৰা তেতিয়াহ'লে তেখেতকো ব্যৱস্থা লোৱা হ'ব। আৰু এঘৰীয়া কৰা হ'ব যাতে কোনো দোকানত হওক বা গাড়ীত বা কোনো কাম কাজত দিয়া নহ'ব, জড়িত কৰা নহ'ব। আৰু সমাজে এইটো সিদ্ধান্ত লৈছে। শুক্ৰবাৰ আমাৰ সমাজৰ এটা সিদ্ধান্ত লোৱা হৈছে, শুক্ৰবাৰৰ দিনাখন ৰাজহুৱা প্ৰস্তাৱ এটা লোৱা হৈছে মানে যিবিলাক মানুহ দুৰ্নীতিৰ লগত জড়িত, ড্ৰাগছ বাং গাঞ্জা মদ প্লাছ আপোনাৰ ৰেপ কেছ, ছোৱালী বাল্য বিয়াৰ এইবিলাক লগত জড়িত যিবিলাক মানুহ, এইবিলাক মানুহৰ এটা কঠোৰ সিদ্ধান্ত লোৱা হৈছে। যিহেতু আমাৰ মানুহবিলাক সিহঁতক যদি কোনোবা মৰি যায় সিহঁতক কবৰস্থানত মাটি পুতিব নোৱাৰিব, আমাৰ সমাজৰ মানুহ একগৰীয়াকৈ তাক ৰাখিব। আকৌ তাৰ লগত মানুহ মৰিলে তাক জনাজা নাযাব। তাৰপিছত তাক ধৰিব পাৰিলে আমি আইনমতে ব্যৱস্থা ল'ম। আইনত আকৌ আমাৰ ৰাজহুৱা হিচাপত কমিটি বনাই দিয়া হৈছে। সেই কমিটিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আমি 2জন আছোঁ আৰু আমাৰ লগত বহুত সদস্য 34জনীয়া এটা কমিটি বনাই দিয়া হৈছে ৰাইজৰ তৰফৰ পৰা। আৰু আমাৰ লগত সমাজৰ মুৰব্বী 4-5জন লগতে আছে এই কমিটিখনত। আৰু বৰ্তমান আমি এইটো সিদ্ধান্ত লৈছোঁ, বৰ্তমান অৱস্থাত যদি কোনোবা মদ খায়, ড্ৰাগছ খায় বা আপোনাৰ
ৰেপ কেছত জড়িত থাকে, যিকোনো দুৰ্নীতিৰ বিষয়ত জড়িত থাকিলে, অপৰাধমূলক জড়িত থাকিলে এইটো আমি প্ৰশাসনত তেওঁক ধৰি পেলাই প্ৰশাসনক দিয়া হ'ব। আৰু প্ৰশাসনক দিয়াৰ পিছত এইটো ৰাজহুৱা তৰফৰ পৰা প্ৰশাসনৰ পৰা কোনোবা মানুহ এজন ৰাইজৰ পৰা ঘূৰাই আনে, সেই মানুহজনক আৰু সেই তেওঁৰ লগত তেওঁ দুৰ্নীতি কৰিছে বুলি তেওঁকো মানে আমি সমালোচনা কৰি আমি ৰাইজৰ তৰফৰ পৰা যিটো সিদ্ধান্ত ল'ব লাগে, যিজন মানুহে কৰিছে তেওঁক যেনেকুৱা শাস্তিমূলক আমি হেৰি দিছোঁ, এই মানুহ যোনে আনিব টানাৰ পৰা তাকো আমি শাস্তিমূলক এইটো ব্যৱস্থা ল'ম। আৰু প্লাছ বৰ্তমান অৱস্থাত আমি চবফালে দেখিছে আপোনালোকে দুৰ্নীতি বাঢ়ি আছে। আৰু আমাৰ এটা সিদ্ধান্ত ৰাইজে লৈছে, ডেকেৰা জামা মছজিদ আজি শুক্ৰবাৰ দিন, এইটো আমি সিদ্ধান্ত এটা লৈছোঁ যেন আমাৰ যিজন মানুহে দুৰ্নীতিৰ লগত অপৰাধমূলক লগত জড়িত থাকিব তেওঁক মানে আমি কঠোৰৰ পৰা কঠোৰ শাস্তি দিম। আৰু সেই শাস্তি হিচাপত আমি প্ৰশাসনক চমজাই দিম আৰু তাক একগুৰীয়া কৰি ৰাখি দিম। তাক কোনোবা গাড়ীত কাম কৰা মানুহ হ'লে সেই কোনোবা গাড়ীত গ'লে গাড়ীতো আমি কাম কৰিব নিদিওঁ। আমাৰ সমাজৰ লগত কোনো তাৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিব। যিজন মানুহে সমাজত তাৰ লগত সম্পৰ্ক ৰাখিব সেই মানুহজনক আমি দোষী হিচাপত সাব্যস্ত কৰিম, যাতে সি অকলশৰীয়া আছে অকলশৰীয়া থাকিব আৰু আমি একগুৰীয়াকৈ তাক বঞ্চিত কৰি ৰাখি দিম। এইটো আমি সিদ্ধান্ত আমাৰ সমাজৰ পৰা লৈছোঁ। আমি 4-5টা প্ৰস্তাৱ আকাৰত এইকেইটা লৈছোঁ। আমি প্ৰস্তাৱখিনি অতনি আগত আপোনালোকক প্ৰায় শুনাইছোঁ। প্ৰস্তাৱখিনি এতিয়া চহী লৈ আছে ৰাজহুৱা, সেইকাৰণে প্ৰস্তাৱখিনি ইয়াতে নাই। আমাৰ আমাৰ ছেক্ৰেটাৰী ভতিজা হয় আৰু মই প্ৰেচিডেণ্ট ছাৰ গাঁৱৰ ৰাইজক চমজাই দিছে।